নমস্কাৰ, মোৰ নাম ময়ূৰী শৰ্মা। মোৰ ঘৰ গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিত। আৰু আপোনালোকক ভিডিঅ'টিৰ আৰম্ভণিতে এটা কথা জনাই থ'বলৈ ইচ্ছা কৰিছোঁ যে মই এগৰাকী এক্সেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ, এক্সেছ কনচিয়াছনেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ। আৰু অসমত এতিয়া এই এক্সেছ বাৰ্ছৰ বিষয়ে নজনা মানুহ হয়তো নাই। মই এই বস্তুটোৰ বিষয়ে জানিব পাৰিছিলোঁ আজিৰ পৰা 7-8 মাহমানৰ আগতে। আৰু যদিও ইমান দিন আগতে জানিব পাৰিলোঁ, মানে এদিন এনেকৈ আজৰি সময়ত ভিডিঅ' চাই থাকোঁতে হঠাৎ তনুজা চেতিয়া মেমৰ ভিডিঅ' এটা দেখিলোঁ। তাৰ আগলৈকে একো নাজানিছিলোঁ এই বিষয়ে। তাৰপিছত ভিডিঅ'টো চাই তাৰপিছত গুগল ছাৰ্চো কৰিলোঁ, কৰি পেলাই বস্তুটোৰ প্ৰতি ইমানেই, ধাৰণাটোৰ প্ৰতি, এই হিলিং প্ৰচেছটোৰ প্ৰতি ইমানেই আকৰ্ষিত হ'লোঁ, হৈ পেলাই তেতিয়া মই ক্লাছ এটা কৰাৰ কথা ভবা নাছিলোঁ। মই ভাবিছিলোঁ কেনেকৈ মই এটা ছেশ্যন ল'ব পাৰোঁ। কাৰণ আমাৰ মানুহবিলাক, বিশেষকৈ লেডিজসকলক মানে এংজাইটি, ডিপ্ৰেশ্যন এইবিলাকে আগুৰিয়ে থাকে। নানানটা চিন্তা থাকেই। মতা মানুহৰ চিন্তা থাকে, সেইটো কথা নহয়। তথাপি পাকঘৰ চম্ভালা, বাহিৰ চম্ভালা, ল'ৰা ছোৱালী চম্ভালা, এই সকলোবিলাক কথা লৈ পেলাই মানুহ মানে এংজাইটি আৰু ডিপ্ৰেশ্যনৰ চিকাৰ লেডিজসকল বেছিকৈ হয়। আৰু এক্সেছ বাৰ্ছে কি কৰে, এক্সেছ বাৰ্ছে কেনেকৈ হিল কৰে, যে আমাৰ মূৰত মানে এটা 32টা পইণ্ট আছে। সেই 32টা পইণ্টত খুব পাতলকৈ, কোমলকৈ স্পৰ্শ দি পেলাই আৰু একোটা হিলিং প্ৰচেছ, মানে এনাৰ্জি পুল কৰি পেলাই তাত বাৰ্ছ দিয়া হয়। সেই বাৰ্ছবিলাক দিয়াৰ লগে লগে তাত যিবিলাক ব্লকেজ আছে, সেই ব্লকেজবিলাক লাহে লাহে খোল খাবলৈ আৰম্ভ কৰে। আৰু বিশেষকৈ মানুহে যিবিলাক মনত ইচ্ছা থাকে, মেনিফেষ্ট কৰি থাকে মনে মনে, সেই মেনিফেষ্টেশ্যনবিলাক মানে বাস্তৱায়িত হোৱাত ই সহায় কৰে। মানে দুৱাৰ মুকলি কৰি দিয়ে কিছুমান। আৰু তাৰপিছত মই তেনেকৈ আকৰ্ষিত হ'লোঁ বস্তুটোৰ প্ৰতি। হ'লোঁ যদিও ছেশ্যন ল'ম বুলি ভাবি পেলাইও বহুত দিনলৈ কাৰো সৈতে মই যোগাযোগ কৰিব পৰা নাছিলোঁ। প্ৰথমতে তনুজা চেতিয়াৰ ভিডিঅ'টো দেখাৰ পিছত, তাৰপিছত লাহে লাহে পল্লৱী, আলিয়া, তাৰপিছত আৰু কাৰ দেখিলোঁ, চেমিন, তাৰপিছত কৃষ্ণাক্ষী, তাৰপিছত আৰু এগৰাকী মন্দিৰা, তেওঁলোকৰ ভিডিঅ'বিলাক দেখিলোঁ। দেখি পেলাইতো এনেকুৱা লাগিল কেনেকৈ কেতিয়া ল'ম। তাৰপিছত একো যোগাযোগ কৰিব পৰা নাই, তেনেকৈ আছে। হঠাৎ এদিন এটা দেখিলোঁ পডকাষ্ট এটা, আলাপ বুলি, সেইটো আছিল দীপশিখা শৰ্মাৰ। তাৰপিছত তেতিয়া সেই ফোন নম্বৰটো স্ক্ৰীণত আহি আছিল, মই দি থোৱা আছিল ফোন নম্বৰটোত। মই বোলো এটা ফোন কৰি চাওঁ, কিজানিবা আজি কেনেবাকৈ কিবা যোগাযোগ হৈয়ে যায়, এই বুলি ভাবি পেলাই ফোন কৰিলোঁ। কৰোঁতে তেখেতে পটকৈ উঠালে, ৰিচিভ কৰিলে। আৰু মই তেতিয়া ক'লোঁ যে এনেকৈ মই ইয়াত থাকোঁ, গুৱাহাটীতে থাকোঁ, মোক এটা ছেশ্যন লাগে। বোলে বাইদেউ, মই এতিয়া কিন্তু আপুনি যদি আহিব পাৰে এতিয়া আহক, মই এতিয়া ফ্ৰী আছোঁ অলপ সময়। তেতিয়া মই আৰু ছেকেণ্ড থট এটা দিবলৈ নাই, লগে লগে কাপোৰ সাজ সলাই দীপশিখাৰ পৰা এড্ৰেছটো লৈ পেলাই, তেওঁৰ ঘৰৰ ঠিকনাটো লৈ পেলাই কেব এখন বুক কৰি গুচি গ'লোঁগৈ। গৈ পেলাই ছেশ্যন ল'লোঁ। ছেশ্যনটো লৈ উঠাৰ পিছত দীপশিখাই মোক সুধিলে, বাইদেউ আপুনি কিবা অনুভৱ কৰিলেনে দি থকাৰ সময়ত, কিবা এটা ডিফাৰেঞ্চ ফিল কৰিলেনে? মই ক'লোঁ তেনেকুৱা মোৰতো একো ফিল হোৱা নাছিল, অনুভৱ মই একো কৰা নাছিলোঁ, কিয় বা নাজানো। আৰু বহুতে কয় যে, ভিডিঅ'বিলাকতো দেখিছোঁ, মানে প্ৰেক্টিশ্যনাৰে কয় বা লোৱা মানুহেও কয় যে আমাৰ টোপনি আহি গৈছিল, খুব সুন্দৰ টোপনি আহিল। প্ৰেক্টিশ্যনাৰে কয়, যাক দি আছিলোঁ তেওঁ একেবাৰে নাক ঘৰঘৰাই টোপনি গৈছিল। এনেকুৱা ধৰণৰ কথাবিলাক শুনি আছিলোঁ যদি মই তেনেকুৱা এটা আশা কৰি গৈছিলোঁ, কিন্তু মোৰ টোপনি নাহিলে, তেনেকুৱা একো অনুভৱ নহ'ল। তেতিয়া মই দীপশিখাক ক'লোঁ, মোৰতো এনেকুৱা একো অনুভৱ হোৱা নাই। কিয় দীপশিখা? বোলে বাইদেউ, চবকে এটা ছেশ্যনে কামত নিদিয়ে, বস্তুটোৰ হিলিং খুব ভাল, কিন্তু কেতিয়াবা কি হয়, এটা ছেশ্যনে পৰ্যাপ্ত নহয়। আপুনি 3-4টামান ছেশ্যন লওক। আৰু মই ক'লোঁ ঠিক আছে, মই ভাবিম। আৰু মোৰ ছোৱালী দুজনীকো আচলতে দিয়াব লাগিছিলে ছেশ্যন। এজনী ডাঙৰজনী, যজা ছোৱালী দুজনী, ডাঙৰজনী মানে অলপমান খিংখিঙীয়া হৈ আহিছে লাহে লাহে,
তাই মানে অকণমান কথাতে অলপ ইৰিটেট হয় আৰু তাৰপিছত মানে এনেকুৱা ধৰণৰ কথাবিলাক যে স্কুলৰ পৰা আহি পালে স্কুলৰ ৰাতিপুৱা 6:45 6:50 স্কুললৈ যায় আহি পাওঁতে 3:30 বাজে আৰু বাছখন ঘূৰাই পকাই বহুত দূৰ আহে বাকী ল'ৰা ছোৱালীও আহে কিন্তু তাই মানে ইমান দেৰি হৈছে ইমান দেৰি বাছখনত থাকিব লগা হৈছে অমুক বস্তুক আহিয়ে মানে তাই মুখখন উন্দোলাই পেলাই আহে কিবা এটা অশান্তি এনেকুৱা দেখি থাকিলে মোৰ মানে এইবিলাক লৈ পেলাই খুব চিন্তা তাৰপিছত যি নহওক বোলে তেতিয়া দীপশিখাই ক'লে বোলে বাইদেউ আপুনি তাতকৈ হেৰি নকৰে কেলে আপুনি ক্লাছটোকে কৰি ল'ব পাৰে আৰু মই কোৱা নাই যে মোৰ ওচৰত আপুনি কৰিব লাগিব য'তেই নকৰক আপুনি এক্সেছ বাৰছো শিকি লওক নহ'লে তাৰপিছত গ'ল কথা গ'ল মই গুচি আহিলোঁ আহোঁতে গাড়ীত যেতিয়া উঠিছোঁ তেতিয়া দেখোন মোৰ কিবা এটা বহুত এটা মানসিকভাৱে মানে ইমান এটা সলনি এটা মোৰ মানে মুডটোৰ বা মোৰ মনটো মানে ইমান ফূৰ্তি লাগিছে পাতল লাগিছে খুব ভাল লাগিছে কিবা এটা অকাৰণতে ভাল লাগে যে কেতিয়াবা তেনেকুৱা অকাৰণতে ভাল আজিকালি নালাগেই সাধাৰণতে কিন্তু সেইদিনা ইমান ভাল লাগিছে ঘৰলৈ আহি পালোঁ মই বোলো এইটো কিবা ক্ষন্তেকীয়া নেকি নহয় তাৰপিছত মোৰ ভালেই লাগি থাকিল আৰু থাকি পেলাই ঘৰত আহি ক'লোঁ কথাখিনি ছোৱালীকেইজনী ইহঁতে বৰ এটা বুজি পোৱা নাই আৰু যি নহওক গ'ল পিছদিনাখন ৰাতিপুৱা শুই উঠি পেলাই মোৰ মনলৈ আহিছে দীপশিখাই কোৱা কথাটো বেয়া নহয় নেকি মই যিহেতু ঘৰতো ইহঁতক দিম বুলি ভাবিছোঁ ইহঁতৰ সমস্যাবিলাক আছে গতিকে মই শিকি ল'লে বেয়া নহ'ব নেকি এই বুলি ভাবিলোঁ যে শিকি ল'ম বুলি ভাবিছোঁ কিন্তু ইয়াৰ ফিজটোতো এটা যথেষ্ট পৰিমাণটো অলপ বেছি বুলি মানে কি আমি সেইটো এগৰাকী হাউচৱাইফ হিচাপে মই ভাবিবই লাগিব কাৰণ পটককৈ তেওঁক খুজিলে তেওঁ হয়তো দিব মোক না কৰিবলৈ বেয়া পাব কিন্তু আন কিছুমান অব্লিগেশ্যনছ থাকে ঘৰুৱা কিমান কি থাকে যে খৰচ পাতি থাকে গতিকে সেইটো পটককৈ খুজি দিবলৈ তেওঁ মোক মোৰ তেওঁক খুজিবলৈ বেয়া লাগিব সেইবোৰ চিন্তা কৰি থাকি পেলাই আৰু ফিজটোৰ কথা এনেকুৱা নহয় যে বেছি মানে তেওঁলোকে যিসকল ফেচিলিটেটৰ তেওঁলোকে আমাক ক্লাছ দিওঁতে বেছি ফিজ লৈছে আমাৰ পৰা এইটোতো এটা গ্ল'বেল প্ৰাইচ আৰু যিসকল ফেচিলিটেটৰ তেওঁলোকে শিকি আহিছে একোটা বা প্ৰেক্টিচনাৰ তেওঁলোকে অলৰেডি শিকিছে এটা এমাউণ্ট দি পেলাই গতিকে তেওঁলোকেতো এনেই শিকাবও নোৱাৰে সেইটোতো মানে এটা অসম্ভৱ কথা তাৰপিছত তেনেকৈ মই ভাবিলোঁ যে মই ক্লাছটো মই কৰিবলৈ বিচাৰোঁ মোক 24,000 টকা লাগে মই এইটো কথা মই মেনিফেষ্ট নকৰোঁ কেলে আৰু এই যে মেনিফেষ্টেশ্যনৰ কথাটো মনলৈ আহিল মোৰ এই এক্সেছ বাৰ্ছৰ ছেশ্যনটো লোৱাৰ পিছত যে আৰু মেনিফেষ্ট কেনেকৈ কৰে একোটা উইচ ফুলফিলমেণ্টৰ কাৰণে মেনিফেষ্ট কেনেকৈ কৰে সেই বস্তুবিলাকৰ ভিডিঅ'বিলাক আজিকালি আহিয়ে থাকে ইউটিউবত গতিকে সেইবোৰ আমি সচৰাচৰ বেছিখিনি মানুহেই জানো গতিকে আৰু সেইটো হৈছে কি প্ৰেজেণ্টত কৰিব লাগে যে মানে কিবা এটা উইচ কৰিছে আপুনি সেইটো মানে হৈ গৈছে অলৰেডি তেনেকুৱাকৈ কৰিব লাগে যে মোক এটা ভাল চাকৰি লাগে আপুনি এনেকৈ উইচ কৰিব লাগিব যে ইউনিভাৰ্চক থেংক ইউ দিব লাগিব ধন্যবাদ দিব লাগিব বিশ্বব্ৰহ্মাণ্ড পৰম পিতা পৰমেশ্বৰ অশেষ ধন্যবাদ মোক এই সুন্দৰ চাকৰিটো খুব ভাল দৰমহাৰ সৈতে ভাল চাকৰিটো দিয়াৰ বাবে এনেকৈ কৰিব লাগে গ্ৰেটিটিউড পে' কৰিব লাগে গতিকে মই এনেকৈ ক'বলৈ ধৰিলোঁ যে সদায় মেনিফেষ্ট কৰিবলৈ লাগিলোঁ যে ইউনিভাৰ্চ বিশ্বব্ৰহ্মাণ্ড পৰম পিতা মোক এই এক্সেছ বাৰ্ছৰ ক্লাছটো কৰিবৰ বাবে শিকিবৰ বাবে মোক 24,000 টকা দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ এনেকৈ ক'বলৈ ল'লোঁ কওঁতে কি হ'ল আমাৰ মানে কি কয় সাধাৰণতে যুটীয়াভাৱেই থাকে একাউণ্টটো এই জইণ্ট একাউণ্ট মোৰ ইণ্ডিভিজুৱেল একাউণ্ট এটা আছে কিন্তু তাত তেনেকৈ পইচা পাতি নাই কিবাকৈ 10,000 টকা হয়তো আছিলে তেতিয়া তাৰপিছত আৰু মই ভাবিছিলোঁ যে মোৰ একাউণ্টৰ পৰাই পইচাকেইটা লৈ একো নোকোৱাকৈ যদি কৰিব পাৰোঁ মানে দিগদাৰ নিদিয়াকৈ এনেকৈ ভাবি পেলাই মোৰ একাউণ্টত আৰু অলপ পইচা জমা হোৱাহেঁতেন এনেকৈ ভাবি পেলাই মেনিফেষ্টেশ্যনটো কৰিয়ে আছোঁ তাৰপিছত সেইদিনা হঠাৎ মানে এইবিলাক কথাকে ভাবি থাকোঁতে কি হ'ল মোৰ একাউণ্টত মানে এজন ভাড়াতীয়াই আমাৰ এটা ঘৰৰ এটা পাৰ্টৰ মানে ঘৰ এটাৰ ভাড়াতীয়াই মোৰ নামত মানে মোৰ একাউণ্টত পইচা দিলে মাহটোৰ ভাড়াটো তাৰপিছত এওঁ সেইটো কথা বহুত দিন আগতে কৈ থৈছিলে তাৰপিছত সেই প্ৰথম মই ভাড়া সেইবাৰ পালোঁ মোৰ একাউণ্টত আৰু 11,000 টকা আহিল
তাৰপিছত কি হ'ল মই ক'লোঁ আৰু অলপমান পালে কি যে ভাল হয়। তাৰপিছত ঠিক সেইকেইদিনতেই আকৌ তেনেকুৱাতে আকৌ আমাৰ আৰু এটা খালী থকা পাৰ্ট এটা, সেইটোতো ভাড়াতীয়া আহিলে। ভাড়াতীয়া আহিল, তাৰপিছত আহিল তেওঁৰ ভাড়াটো আগধনটো। তাৰপিছত এইজনে দিয়াৰ দুদিনমান পাছতে তেওঁ আগধন হিচাপে 12,000 টকা মোৰ একাউণ্টত সোমোৱাই দিলে। তাৰপিছত গতিকে আৰু কোনে পায়। তাৰপিছত আৰু এটা কিবা ইলেক্ট্ৰিচিটিৰ বিল এটা এজন ভাড়াতীয়াই মানে এওঁ দি দিছিলে, ভাড়াতীয়াজনে এওঁলৈ পঠাব লাগে সেই 3,000 টকা। সেইটো আকৌ তেওঁ মোৰ একাউণ্টতে পঠালে, মোৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে তেওঁৰ পৰা। তাৰপিছত গতিকে মোৰতো হৈ গ'ল আৰামত। মই তেতিয়া ভাবিছোঁ মেনিফেষ্টেশ্যনে যে কাম কৰে সঁচাকৈ, আৰু মেনিফেষ্টেশ্যনে কাম কেতিয়া বেছি কৰে, আপুনি এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ চাবচোন। আপুনি যিবিলাক ভাবি আছে লাহে লাহে সেইবিলাক পূৰ্ণ হ'বৰ বাবে পথটো খোল খাই যায়। তাৰপিছত আৰু কথাই নাই। এতিয়া মই ভাবিলোঁ যে মই এতিয়া ক্লাছ লোৱাৰ কথা, ক্লাছ কেতিয়া হ'ব, ক'ত হ'ব, কোনে দিব, সেইবিলাকৰ চিন্তা কৰিলোঁ। তেতিয়া এনেতে সেইদিনাখনেই গম পালোঁ যে গধূলি প্ৰায় তেতিয়া 10 বাজিবৰ হৈছে। মই তেতিয়া কিবা কিবি চাই থাকোঁতে দেখিলোঁ পিছদিনাখন দেখোন এক্সেছ বাৰ্ছৰ ক্লাছ আছে হোটেল গেটৱে গ্ৰেণ্ডিয়ৰ আৰু গ্ৰেণ্ডিয়ৰত। হোটেল গেটৱে গ্ৰেণ্ডিয়ৰ আকৌ মোৰ ঘৰৰ পৰা ৱাকিং ডিষ্টেঞ্চ বুলিয়েই ক'ব পাৰি। গতিকে গম পাই পেলাই মই পল্লৱীহঁতৰ হেৰিলৈ মেছেজ কৰিলোঁ, টীমলৈ মেছেজ কৰিলোঁ। কৰোঁতে তাৰপৰা মই বোলো এনেকৈ গম পালোঁ কাইলৈ আছে বুলি, ৰেজিষ্ট্ৰেশ্যন চাগৈ হৈ আছে, মই কাইলৈ ক্লাছটো কৰিব পাৰিম নেকি? তেতিয়া মেছেজ আহিলে, উত্তৰ আহিলে বোলে হয় আপুনি পাৰিব, কালিলৈ তালৈকে আহি যাব, ৰাতিপুৱা ইমান সময়ত আহি যাব, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াবিলাক তাতে হ'ব, হৈ পেলাই তাৰপিছত আমি ইমান বজাৰ পৰা ইমান বজালৈকে ক্লাছ কৰিম। তাৰপিছত আৰু পিছদিনাখন গ'লোঁ ৰাতিপুৱা, গৈ পেলাই নিৰ্ধাৰিত সময়ত গৈ পালোঁগৈ। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হ'ল। তাৰপিছত ইমান সুন্দৰকৈ আমাৰ ক্লাছটো হ'ল, ইমান সুন্দৰকৈ ক্লাছটো ল'লে পল্লৱী আৰু আলিয়াই। ইট ৱাজ এ ৱাণ্ডাৰফুল ক্লাছ। আৰু তাৰ বাবে মই এইটো ভিডিঅ'ৰ দ্বাৰাই পল্লৱী, আলিয়া আৰু এণ্টায়াৰ টীম ইনক্লুডিং পিয়ালি এণ্ড পাহাৰী, তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, ধন্যবাদ যাচিলোঁ। আৰু তাৰপিছত ক্লাছটো কৰি আহি খুবেই ভাল লাগিছে, খুবেই মানে ইমান উৎসাহিত অনুভৱ কৰিছোঁ। তাৰপিছত ক্লাছটো কৰি আহি সেইদিনাখনেই অলপ পিছতেই মই প্ৰথমতেই ডাঙৰ ছোৱালীজনীক ছেশ্যন দিলোঁ। তাৰপিছত ছেশ্যন দিলোঁ, দি পেলাই তাইক যেতিয়া মই ছেশ্যন দি আছোঁ, ইয়াতে পইণ্টছবিলাক যি আছে বেলেগ বেলেগ, ক'ৰবাত আছে মেনিফেষ্টেশ্যনৰ পইণ্ট, ক'ৰবাত আছে আপোনাৰ মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি পইণ্ট, তাৰপিছত আছে আপোনাৰ এটা পইণ্ট আছে সেইটো মানে কাইণ্ডনেছ, গ্ৰেটিটিউড, পিচ এণ্ড কাম। সেই বাৰ্ছটোত মই ছোৱালীজনীক দি আছোঁ, তাইৰ মানে টোপনি অহা নাই, তাই অলপ পিছাত কৰি আছে। তাৰপিছত মা কেতিয়া শেষ হ'ব এনেকৈ কৈ আছে। তাৰপিছত যেই মই আধামান সময় যোৱাৰ পিছত মই সেই কাইণ্ডনেছ, গ্ৰেটিটিউড, পিচ এণ্ড কাম বাৰ্ছ, সেই বাৰ্ছত যেতিয়া তাইক যেতিয়া সেই বাৰ্ছটো ৰান কৰিছোঁ, সেয়া পইণ্টত যেতিয়া মই তাইক দিছোঁ, মানে দি থাকোঁতেই তাইৰ টোপনি আহিছে। আৰু সেই সময়ত মই গম পাইছোঁ মোৰ হাতৰ মানে শিৰাইদি এটা মই গৰম সোঁত এটা অনুভৱ কৰিছোঁ যে বৈ আহিছে, সোঁত এটা উজাই আহিছে মোৰ হাতৰ শিৰাইদি, আৰু ঠিক তাইৰ টোপনি আহিছে। আৰু ইটছ লাইক এ মিৰাকল যে পিছদিনাখনৰ পৰাই মোৰ ছোৱালীজনী, মই যে কৈছিলোঁ খিংখিঙীয়া স্বভাৱ হৈছিলে, অনবৰতে মুখখন ওলাই থাকে, খং উঠি থাকে, কিবা হৈ থাকে, সেই পিছদিনাখনৰ পৰাই তাইৰ স্বভাৱ সলনি হ'ল। মানে তাইৰ হয়তো এটা ছেশ্যনেই কাম দিছে, আৰু আজি পৰ্যন্ত তাইৰ সেই আৰু খিংখিঙীয়া স্বভাৱটো একেবাৰে আকৌ পুনৰাবৃত্তি তাৰ হোৱা নাই। আৰু তাই যথেষ্ট আগতকৈ কেয়াৰিং হ'ল। আজিকালি হাঁহি মাতি মানে হেৰি কৰে, কিবা এটা ক'লেও তাৰ উত্তৰ নিদিয়ে, এনেকুৱা। গতিকে মই ৰিজাল্ট যেতিয়া পাইছোঁ, ফলাফল পাইছোঁ, সেইটো কথা ক'বই লাগিব। তাৰপিছত গতিকে আৰু মোৰ নিজৰো খুব
অলপ অলপ কথাতে সৰু সৰু কথাতে খং উঠি থাকে কেতিয়াবা কিছুমান কথা পটককৈ কিছুমান কথা মুখৰ পৰা মানে ওলাই যায় অলপ খঙত কেতিয়াবা ওলাই যায় আমাৰ মাইকী মানুহৰ হয়ে বহুত কথা কিবা কিবি চিন্তা কৰি থাকোঁ গতিকে তেনেকুৱা হৈয়ে যায় আৰু বিশেষকৈ হাউচৱাইফসকলৰতো মোৰতো হয় ঘৰুৱা চিন্তা বহুত থাকে তাৰপিছত ঘৰুৱা চিন্তা চবৰে থাকে সেইটো কোৱা নাই আমি মানে হাউচৱাইফ বা হাউচমেকাৰসকল বেছিখিনি সময়ত ঘৰত থাকোঁ গতিকে ইৰিটেটিং স্বভাৱ এটা হোৱাটো এইটো একো মানে হেৰি কথা নহয় সেইটো বৰ কমন আৰু তাৰপিছত মোৰ নিজৰো সেই তেনেকুৱা স্বভাৱ সলনি হৈছে আৰু দৃষ্টিভংগীৰ সলনি হৈছে সেয়া ক'বই লাগিব মই তাৰপিছত মোৰ দীৰ্ঘদিনীয়াতে এচিডিটিৰ প্ৰব্লেম আছিলে মানে আজি কিজানি 10-12 বছৰ ধৰি মই এচিডিটিত ভুগি আছোঁ মাজতে মানে কেতিয়াবা মানে বছৰ ধৰি মই একেলগতে এচিডিটিৰ দৰৱ খাওঁ আকৌ মাজতে গেপ দিওঁ আকৌ খাওঁ আৰু কেতিয়াবা মানে এচিডিটি মানে ইমানেই হাৰ্টবাৰ্ণ হয় বুকুখন পুৰে ইয়াত পুৰে থাকিব নোৱাৰোঁ মই মানে বহুত বস্তুৱে খাওঁ ৰুটি খাব নোৱাৰোঁ ব্ৰেড পাউৰুটি খাব নোৱাৰোঁ কিবা খাব নোৱাৰোঁ ফ্ৰুটছবিলাক ফলবিলাক খাব নোৱাৰোঁ কল চল খাব নোৱাৰোঁ কিবা নোৱাৰোঁ বহুত বস্তু চুজি তুজি এনেকুৱা ধৰণৰ বস্তু মই একোৱেই খাব নোৱাৰোঁ কিন্তু মানে বাৰ্চৰ প্ৰথম কথা দীপশিখাৰ ওচৰত ছেশ্যন লৈ অহাৰ পিছত তাৰপিছতেই মোৰ এচিডিটিৰ প্ৰব্লেমটো নাইকিয়া হৈছে টাচউড আকৌ তাৰ পুনৰাবৃত্তি নহ'ব বুলি মই ভাবিছোঁ এতিয়ালৈকে নাই তাৰোপৰি এতিয়া মই বাৰ্চৰ ছেশ্যনো দি আছোঁ গতিকে নিজৰো মোৰ নিজৰলৈও কিবা এটা গৈ আছে মানে হিলিং প্ৰচেছটো মোৰ শৰীৰতো হৈ আছে গতিকে আৰু আপোনালোকে লৈ চাবচোন যিসকলে ভাবিছে আৰু এটা ছেশ্যন লৈ চাব তাৰপিছত দেখিব কিমান বাট মুকলি হৈ গৈছে আপোনালোকৰ বহুত ফালৰ পৰা ই মানে বাট মুকলি আপুনি ক'ব নোৱাৰিব কি ফালৰ পৰা কোনফালে আপোনাৰ বাট মুকলি হৈ গৈছে কি কথাত আৰু এনেকুৱা হয় ন আমি যে ভাবোঁ এইটো ইমান 2000 টকা 2000 টকা দি আমি ছেশ্যন এটা ল'ম নেকি সেইটো অসম কিন্তু কথাটো হৈছে কি আপুনি চাবচোন কিমান ধৰক দৰৱৰ নামত আমি কিমান খৰচ কৰোঁ কিমান পইচা যায় এই ডাক্তৰক দেখুওৱা ডাক্তৰৰ ফিজ তাৰপিছত দৰৱ এইবিলাক লওঁতেই দেখোন কিমান যায় তাৰোপৰি ছুইগি জমেট' ৰেষ্টুৰেণ্ট এইবিলাকত আমি খাই থাকোঁ কৰি থাকোঁ গতিকে তেনেকুৱাততো আমি মানে এনেকুৱা টিলিকতে কিমান পইচা গুচি যায় সেইটো ফালৰ পৰা চাবলৈ গ'লে এটা ছেশ্যন 2,000 দি পেলাই লোৱাটো একো ডাঙৰ কথা নহয় আৰু কিছুমান কাৰোবাৰ দিগদাৰ হৈছে দিব পৰা নাই ইমান পইচা নাই আহিবচোন কিবা এটা সামান্য আপুনি কিবা এটা মাননি একেবাৰে এটা মানে মাননি নোলোৱাকৈ যদি কৰা যায় কয় যে সি ফলপ্ৰসূ নহয় যিগৰাকীয়ে লয় তেওঁ ইমান ফল নাপায় বুলি কয় গতিকে কাৰোবাৰ দিগদাৰ দিবলৈ দিগদাৰ কিবা এটা আপোনাৰ যি মন যায় তাকে দিব আহিব ছেশ্যন ল'ব পাৰে মই ফল পাইছোঁ আৰু ৰাইজে ফল পাইছে আপোনালোকেও ফল পাওক সেয়াই বিচাৰোঁ আৰু বস্তুটোৰ কথা ব্যৱসায় বুলি ক'লে আচলতে বেয়া লাগে ব্যৱসায় বুলি ভবা হ'লেতো তনুজা চেতিয়া মেমে যে ইয়াত এইটো আৰম্ভ কৰিছিল তেওঁতো এই বিদ্যাটো বিলাই নিদিলেহেঁতেন ছেশ্যনে দি ৰাখি থ'লেহেঁতেন চবকে তেওঁৰ ওচৰত একচেটিয়াকৈ তাৰপিছত পল্লৱী চেমিমহঁতে বা দীপশিখাহঁতে বা এইবিলাক ভিডিঅ' দি ইমানবিলাক কথা নজনালেহেঁতেন তেওঁলোকে ভিডিঅ'বিলাকত বহুত এই যদি ব্যৱসায় হ'লহেঁতেন একোৱেই নজনালেহেঁতেন এতিয়া যে অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি সেই মন্ত্ৰটোৰ কথাটো অ'পেনলিয়ে কৈ দিয়ে বা আৰু কি মন্ত্ৰ বা ছুইচ ৱৰ্ড কিছুমান থাকে ছুইচ নাম্বাৰ কিছুমান থাকে সেইবিলাকতো নোকোৱাকৈ ভিডিঅ'বিলাকত নজনোৱাকৈ থাকিব পাৰিলেহেঁতেন সেইবোৰ যিসকল মানুহে ছেশ্যনো লোৱা নাই ক্লাছ কৰা নাই একো নাই তেওঁলোকেও কৰি থাকিব পৰাকৈ কিছুমান মানে সহজলভ্য কৰি দিছে ভিডিঅ'ৰ যোগেৰে তনুজা মেমহঁতে পল্লৱীহঁতে আলিয়াহঁতে সকলোৱে গোটেইখিনিৰ কথাই কৈছোঁ মই গতিকে হেৰি বুলি ভবা হ'লে ব্যৱসায় বুলি ভবা হ'লে তেওঁলোকে একচেটিয়াভাৱে নিজৰ ওচৰতে ৰাখি থৈ দিলেহেঁতেন বস্তুটো হয়নে বাৰু নহয়নে বাৰু গতিকে আহক আপোনালোকেও ক্লাছ লওক ছেশ্যনো লওক আৰু সকলো ভাল হৈ থাকক all of life comes to me with ease, joy and glory. Vasudhaiva Kutumbakam. Thank you so much. Contact কৰিব পাৰে যোগাযোগ কৰিব পাৰে যদি প্ৰয়োজন বোধ কৰে নমস্কাৰ